হাই এভৰিৱান, যিসকল বেংক এক্সামৰ এস্পিৰেণ্ট হয় তেওঁলোকৰ কাৰণে আকৌ এটা ভাল খবৰ। বেংকৰ বহুত ভেকেঞ্চি আহি আছে। এইবাৰ আহি গ'ল বেংক অফ বৰোদাৰ প্ৰায় 2400 ভেকেঞ্চি। লোকেল বেংক অফিচাৰ আৰু LBO। বেংক অফ বৰোদা এটা ভাৰতৰ চৰকাৰী বেংক হয়, ঠিক আছে। অলৰেডি বেংকৰ ভেকেঞ্চি বহুত আহি আছে। IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, এইটো আহিছে সেইটো আহিছে। চ' এইবাৰ আমি 2400 টোটেল অল অভাৰ ইণ্ডিয়াত ইয়াৰ পোষ্ট ওলাইছে। আৰু ইয়াৰ এলিজিবিলিটি গ্ৰেজুৱেশ্যনেই লাগিব। তোমালোকে যি ষ্ট্ৰীমৰ পৰাই কৰা গ্ৰেজুৱেশ্যন কমপ্লিট হ'লে হ'ল। LBO মানে লোকেল বেংক অফিচাৰ জব হয়। মই ডিটেইল নটিফিকেশ্যনটো একবাৰ তোমালোকক জাষ্ট দেখাই দিম। আৰু ফৰ্ম ফিল আপ অলৰেডি চলি আছে হা। তোমালোকে যদি অনলাইন এপ্লিকেশ্যনৰ লিংকটো লাগে কমেণ্ট কৰিবা লিংক বুলি ইনষ্টাগ্ৰামত। আৰু যিসকলে ইউটিউবত চাই আছা ডাইৰেক্ট ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো থাকিব, ঠিক আছে। আৰু মই যদি কৈ দিওঁ আমাৰ অসমৰ কাৰণে কেইটা ভেকেঞ্চি আহিছে। অসমৰ কাৰণে আছামিজ এণ্ড বড়ো লোকেল লেংগুৱেজ তোমালোকে জানিব লাগিব, ঠিক আছে। চ' অসমৰ কাৰণে আমাৰ কিমান আহিছে 34 আৰু 6 অৰ্থাৎ 40টা। অসমৰ কাৰণে 40টা পোষ্ট আছে। নৰ্থ ইষ্টৰ বেলেগ বেলেগ ষ্টেটৰ কাৰণেও পোষ্ট আছে। খালি তোমালোকে লোকেল লেংগুৱেজটো জানিব লাগিব। সেই যিখন ষ্টেটৰ পৰা তোমালোকে এপ্লাই কৰিবা লোকেল লেংগুৱেজ জানিব লাগিব। ছেকেণ্ড কথা, এই এক্সামটোত কি আহিব, অনলাইন টেষ্ট এটা হ'ব য'ত ইংলিছ আহিব 30 মাৰ্কছ, বেংকিং নলেজৰ ওপৰত আহিব 30 নম্বৰ, তাৰপিছত GA জেনেৰেল বা ইকনমিক এৱাৰনেছ 30 নম্বৰ, আৰু ৰিজনিং আৰু কোৱান্ট মিলি 30 নম্বৰ, ঠিক আছে। চ' এইটো অকণমান বেলেগ ধৰণৰ এক্সাম পেটাৰ্ণ হৈ গ'ল IBPSৰ তুলনাত, ঠিক আছে। তো চিলেকশ্যন প্ৰচেছ কি হ'ব যে এটা অনলাইন টেষ্ট হ'ব যিটো মই ক'লোঁ, তাৰপিছত এটা চাইক'মেট্ৰিক টেষ্ট বা ইণ্টাৰভিউ তেনেকুৱা কিবা এটা হ'ব, ঠিক আছে। আৰু এটা কথা, আটাইতকৈ ডাঙৰ কথা, এই জবটো এপ্লাই কৰিবৰ কাৰণে দ্য কেণ্ডিডেট মাষ্ট হেভ এ মিনিমাম 1 year অফ কোৱালিফিকেশ্যন। কি হ'ব লাগিব, এজ এন অফিচাৰ ইন এনি শ্বেডিউল কমাৰ্চিয়েল বেংক, ঠিক আছে। অৰ্থাৎ তুমি যিকোনো বেংকত অফিচাৰ পোষ্টত আগতে 1 বছৰ চাকৰি কৰা হ'ব লাগিব। এতিয়া কোনোবা হয়তো RRBত PO হয়, SBI PO হয়, IBPS PO হয়, তেওঁলোকেতো দিবই পাৰিব। ইয়াৰ উপৰি কোনোবা যদি প্ৰাইভেট বেংকতো জব কৰি আছে, HDFC, Axis, ICICI, যিকোনো প্ৰাইভেট বেংকত যদি অফিচাৰ হিচাপে জব কৰি আছে 1 বছৰতকৈ বেছি হ'ল, তেওঁলোকেও এই জবটোত এপ্লাই কৰিব পাৰিব। তো ডিটেইল নটিফিকেশ্যনটো যদি লাগে আমাৰ ৱেবছাইটত আছে অসমীয়া জবছ, তাতে পাই যাবা। লিংকটো লাগিলে ডেছক্ৰিপশ্যনত মই দি থৈ দিম, আৰু ইউটিউবৰ সকলে চাব পাৰিবা, আৰু ইনষ্টাগ্ৰামৰ কাৰণে লিংক বুলি কমেণ্ট কৰিবা, তোমালোকৰ মেছেজত মই দি দিম। আগন্তুক দিনত IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক বা RRB এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, আমাৰ কি কোৰ্চ উপলব্ধ আছে মই একবাৰ জনাই দিছোঁ। ফাৰ্ষ্ট অফ অল এইটো প্ৰিলিমছ ক্ৰেছ কোৰ্চ হয়। ইয়াতে কি পঢ়োৱা হ'ব, ইয়াতে কোৱান্ট, ইংলিছ, ৰিজনিং তিনিটা ছাবজেক্টৰে বাবে আমাৰ কি হ'ব, PYQ বিলাক ছল্ভ কৰি দেখাম। প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গোটেইখিনি কৰি দেখুওৱা হ'ব। প্লাছ তাৰ উপৰি ইয়াতে আমি কাৰেণ্ট এফেয়াৰ্ছো উপলব্ধ কৰাম। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ PDF, তাৰ লগতে ডেইলি MCQ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডেইলি তাত এড হৈ থাকিব। 30 মিনিটছ এইখিনিত দিলেই হ'ল। এই গোটেইখিনি এই প্ৰিলিমছ ক্ৰেছ কোৰ্চটোৰ ভিতৰত হ'ব। ভিডিঅ' লেকচাৰ্ছ থাকিব, উইকলি লাইভ ডাউট ছেশ্যনছ থাকিব, আৰু এই গোটেই ক্ৰেছ কোৰ্চটো লৈ ল'লে তোমালোকে এক্সট্ৰাকৈ য'ত ত'ত মানে ভিডিঅ' কোৰ্চ বিচাৰি ফুৰাৰ দৰকাৰ নাই। IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, RRB ক্লাৰ্ক বা RRB POৰ কাৰণে এইটো পাৰফেক্ট কোৰ্চ হ'ব, ঠিক আছে। তাৰপিছত ইয়াৰ উপৰি তোমালোকে এই যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে মক টেষ্ট উপলব্ধ হ'ব, মক টেষ্ট বাণ্ডল, ঠিক আছে। মক টেষ্ট বাণ্ডল আমি মক টেষ্ট দিব লাগে, যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে, যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা। এই মক টেষ্টখিনি এনেই এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয়। প্ৰথম কথা মই কৈ দিছোঁ, এপত 2000 টকা দেখায়, কিন্তু মই তোমালোকক এক্সামৰ কাৰণে এই গোটেইখিনি 399 ৰুপিজত দি দিম। এই গোটেই মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকৈ লওঁ। ইয়াত প্ৰায় 300মান মক টেষ্ট আছে, চেপ্টাৰ ৱাইজ টেক্সট আছে, ছেকশ্যনেল টেক্সট আছে, ফুল লেংথ টেক্সট আছে, PYQ এভৰিথিং। প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বাণ্ডলখিনি লৈ ল'লেই হ'ল। বেলেগত মক টেষ্ট বিচাৰি ফুৰাৰ দৰকাৰ নাই। এতিয়া কোনোবাই যদি ক্ৰেছ কোৰ্চটো লৈছা, তেনেহ'লে মক টেষ্টটো তোমালোকে সেই ক্ৰেছ কোৰ্চতে উপলব্ধ হ'ব। আমাৰ 599 ৰুপিজত গোটেই ক্ৰেছ কোৰ্চটো দিয়া হ'ব, তাত এভৰিথিং থাকিব। মেথছ এণ্ড ফিজিক্স এপত এই গোটেইখিনি উপলব্ধ আছে। ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ যদি এক্সট্ৰাকৈ ল'ব বিচাৰা, ক্ৰেছ কোৰ্চতো থাকিবই, এক্সট্ৰাকৈ যদি সেইটো ল'ব বিচাৰিছা, জাষ্ট 149 ৰুপিজত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে। এইটো লাইফ টাইম, ঠিক আছে, লাইফ টাইম ভেলিডিটি থাকিব। তাৰপিছত যেতিয়া তুমি ক্ৰেছ কোৰ্চটো লোৱা, আৰু এটা বস্তু উপলব্ধ হ'ব, সেইটো হ'ল আমাৰ বুক, ঠিক আছে। আমাৰ কোৱান্টৰ, ৰিজনিঙৰ, ইংলিছৰ, জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ গোটেইখিনিৰ কাৰণে মই বুক বনোৱা আছে, ঠিক আছে। প্ৰায় 600মান পেজ হয় এখন বুকৰ। তো এই বুক কেইখন লৈ ল'লে ইয়াৰ পৰাই প্ৰেক্টিছ কৰিব পাৰিবা। এনেই বুক কেইখন এক্সট্ৰাকৈ ল'লে এখনো 399 ৰুপিজ হয়, এপতে উপলব্ধ আছে। যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে এইখিনি ফ্ৰীতে পাই যাবা, এই বুকখিনিও তাতে পাই যাবা, এই গোটেইখিনি ক্ৰেছ কোৰ্চতে পাই যাবা। তো মোৰ মতেতো ক্ৰেছ কোৰ্চটো লোৱাই ভাল, ঠিক আছে। এতিয়া বহুতে ক'ব আমাক প্ৰিণ্টেড বুক লাগে, এক্সামৰ কাৰণে। তো এইখন হ'ল পাৰফেক্ট প্ৰিণ্টেড বুক, মই নিজে বনাইছোঁ। এই প্ৰিণ্টেড বুকখনত কি আছে, 3000+
PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ 3000 প্লাছ চেপ্টাৰ ৱাইজ দি আছে প্ৰত্যেক চেপ্টাৰৰ পৰা ধুনীয়াকৈ এটা চেপ্টাৰৰ পৰা 50টা কুৱেশ্যনছ মেথছ ইংলিছ ৰিজনিং এভৰিথিং তোমালোকে বেলেগ ফিজিকেল কিতাপ য'ত ত'ত বিচাৰি ফুৰা দৰকাৰ নাই থিয়ৰি পঢ়া আৰু এখন ফিজিকেল কিতাপ হ'ব প্ৰিণ্টেড আকাৰে তোমাৰ ঘৰত যাব এইখন যদি কাৰোবাক লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক এটা থাকিব তোমালোকে তাত ক্লিক কৰি পে' কৰি ল'ব পাৰিবা এইখনৰ প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে আৰু এই গোটেইখিনি যদি লিংক লাগে কোনোবা ইনষ্টাগ্ৰামত চাই আছা জাষ্ট কমেণ্ট কৰিবা লিংক বুলি তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS SBI IRB যিকোনো এক্সামৰ কাৰণে এইখন কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল ঠিক আছে এইখন মই নিজে বনোৱা হয়